বা আপোনাৰ সন্তানে কন্যা সন্তানে যদি বিদ্যালয় বা মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছে তেনেহলে আপোনাৰ বাবে এই অতিকে গুৰুত্বপূৰ্ণ খবৰটো নিযুত মইনা আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে যে শীঘ্ৰেই নিযুত মইনা আঁচনিৰ বাবে পত্ৰ বিতৰণ কৰা হ'ব বিদ্যালয় মহাবিদ্যালয়ত আৰু তাৰ পাছতেই 1 অক্টোবৰত ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰী ধন সোমাব আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম ৰাজ্যত লাখ লাখ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি ধন প্ৰদানৰ দিন ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে এই বৃহৎ ঘোষণা 16 আগষ্টৰ পৰা বিদ্যালয় মহাবিদ্যালয়ত বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ পত্ৰ 10 আৰু 12 ছেপ্টেম্বৰৰ ভিতৰত পত্ৰ জমা দিব লাগিব ছাত্ৰীসকলে 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব পত্ৰ আৰু 1 অক্টোবৰত নিযুত মইনা আঁচনিৰ ধন সোমাব ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰে জমা কৰি দিব আৰু যদি এই বিবাহপাশত আবদ্ধ হয় তেনেহলে সেই ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ আঁচনিৰ ধন আৰু নতুনকৈ নাম ভৰ্তি কৰা বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে লাভ কৰিব এই ধন সামাজিক মাধ্যমত লাখ লাখ ছাত্ৰীলৈ এই সুখবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যত লাখ লাখ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি ধন প্ৰদানৰ দিন ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা যে লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণ কৰা হ'ব অৰ্থাৎ শীঘ্ৰে বিতৰণ কৰা হ'ব 16 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা কৰিব লাগিব পত্ৰ আৰু 1 অক্টোবৰত নিৰ্বাচিত ছাত্ৰীসকলে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন আৰু যদি সেই বিবাহপাশত আবদ্ধ হয় তেনেহলে ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ ধন যদি ছাত্ৰীগৰাকী ইতিমধ্যে বিবাহ হৈ গৈছে বিবাহপাশত আবদ্ধ হৈছে তেনেহলে সেইগৰাকী ছাত্ৰী এই নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত হ'ব কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এটা ডাঙৰ খবৰ যে সামাজিক মাধ্যমত লাখ লাখ ছাত্ৰীলৈ সুখবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকলে নতুনকৈ বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছে যিসকল ছাত্ৰী আছে তেখেতসকলৰ বাবে এই সুখবৰটো ভাল খবৰটো যে শীঘ্ৰেই আৰম্ভ হ'ব এতিয়া পত্ৰ পূৰণ কাৰ্যসূচী 16 আগষ্টৰ পৰা পত্ৰ বিতৰণ কৰিব চৰকাৰে বা বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত পত্ৰ বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ বাবে আৰু নিযুত মইনা আঁচনিৰ অধীনত ৰাজ্যৰ লাখ লাখ ছাত্ৰী উপকৃত হ'ব যিসকল ছাত্ৰীয়ে বিদ্যালয়ত বা বিশ্ববিদ্যালয় মহাবিদ্যালয়ত নাম ভৰ্তি কৰিব তেখেতসকলে আবেদন কৰিব পাৰিব 16 আগষ্টত পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু তাৰ পাছতে 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব ফিল আপ কৰি পত্ৰসমূহ আৰু তাৰ পাছতে 1 অক্টোবৰত পোনপটীয়াকৈ জমা হ'ব লাখ লাখ ছাত্ৰীৰ একাউণ্টত চৰকাৰী ধন নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণ কৰা হ'ব আৰম্ভ হ'ব শীঘ্ৰেই আৰু তাৰ বাবে এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পৰা সামাজিক মাধ্যম যোগে জনাইছে এই কথা য'ত কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে 1ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত পত্ৰ জমা দিব লাগিব ছাত্ৰীসকলে আৰু তাৰ পাছতে 1 অক্টোবৰত নিযুত মইনা আঁচনিৰ ধন সোমাব ছাত্ৰীৰ একাউণ্টত যদি সেই বিবাহপাশত আবদ্ধ হৈছে তেনেহলে সেইগৰাকী ছাত্ৰী এই আঁচনিৰ পৰা বঞ্চিত হ'ব অৰ্থাৎ নিযুত মইনা আঁচনিৰ ধন লাভ নকৰিব অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ পত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া পত্ৰ পাব এই পত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত পত্ৰসমূহ উভতাই দিব মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায়
কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীও এই আঁচনিখনৰ সুবিধা পাব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰো কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰো মই চিন্তা কৰি আছো আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো মই ভাল খবৰ শুনোৱাম আজি মাত্ৰ ইংগিতটো দি থৈ দিলো আমি ছোৱালীৰ লগতে মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম আজিলৈ ইমানতে এৰিছো অহা 3 দিন দিল্লীত থাকিম 25 তাৰিখে মই অসমলৈ উভতি যাম এইকেইটা দিন দিল্লীত থাকিলেও অকল অসমৰ সমস্যা লৈ মন্ত্ৰীসকলক সাক্ষাৎ কৰিম সংসদসকলক সাক্ষাৎ কৰিম কেন্দ্ৰীয় বাজেটো আহিব ইয়াৰ মাজতে মই ভাবো যে 25 তাৰিখে অসমলৈ যেতিয়া ঘূৰি যাম 26 তাৰিখেতো চৰাইদেউ মৈদামক লৈ ভাল খবৰটো পামেই আৰু ভাল খবৰ যাতে আপোনালোকক দিব পাৰো বহুত বহুত ধন্যবাদ